মানুহে মৃত্যুৰ আগতে 7টা সংকেত নিশ্চয় পোৱা যায় আৰু আপোনালোকেও আজি সাৱধান হৈ থাকক এই 7টা সংকেত কি কি। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বিমান বৰা মটিভেশ্যন ইউটিউব চেনেল। গৰুৰ পুৰাণ অনুসৰি মৃত্যুৰ আগতে প্ৰতিজন মানুহে এই 7টা চিন নিশ্চয় পোৱা যায়। কোৱা হয় এইবোৰ সেই চিন যিবোৰ আত্মাক আগতে জনাই দিয়ে যে তাৰ সময় ওচৰ চাপিছে। আজি আমি এই প্ৰাচীন কথাৰ মাধ্যমেৰে জানিম যে ভ্ৰমণৰ সময়ত এজন ব্ৰাহ্মণ, যিজন ব্ৰাহ্মণৰ নাম আছিল আশ্চৰ্যনন্দ, গৰু, পিপল, সাপ আৰু বাঘ এটাকৈ 7টা চিন কেনেকৈ ক'লে। আৰু সৰ্ববৃহৎ প্ৰশ্ন, এই চিনবোৰ জানি লোৱাৰ পিছত মানুহে কি কৰিব লাগে, এই কথাত উত্তৰো লুকাই আছে। বন্ধুসকল, এই কথা কেৱল শুনাৰ বাবে নহয়, বুজাব বাবে, কাৰণ ইয়াত লুকাই আছে জীৱন আৰু মৃত্যুৰ দুয়োটাৰ গভীৰ ৰহস্য। তেন্তে আজি আৰম্ভ কৰোঁ, বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বহু সময় আগৰ কথা, যমুনা নদীৰ পাৰত এখন সৰু গাঁও আছিল। মানুহৰ ওচৰত বেছি কিন্তু একো নাছিল সেই গাঁওখনৰ, কিন্তু হৃদয়ত সেই গাঁওখনৰ মানুহবোৰ বহুত আপোন আছিল। সেই গাঁৱত এজন মানুহ বাস কৰিছিল, আশ্চৰ্যনন্দ। তেওঁ কোনো ৰজা নাছিল, কিন্তু গাঁৱৰ মানুহৰ বাবে কোনো ৰজাতকৈও কমো নাছিল। সকলোৱে মৰমীয়াল আদৰীয়াল আছিল। আৰু কোনোবা যদি অসুখত পৰিলে তেওঁৱে ঔষধ আনিছিল, কোনোবা দৰিদ্ৰ হ'লে তেওঁৱে সহায় কৰিছিল, আৰু কাৰোবাৰ ঘৰত কিবা কাজিয়া পেচাল হ'লেও তেওঁৱে সেই বামুণজনেই মিলন ঘটাইছিল। মানুহে কয় ঈশ্বৰে এই গাঁওখন বৰদান দিছে, কিন্তু আশ্চৰ্যনন্দৰ ওপৰত। আৰু আশ্চৰ্যনন্দৰ অভ্যাস আছিল যে তেওঁৰ প্ৰতিটো কামত ধৰ্ম বিচাৰিছিল। পুৱা তেওঁ সোনকালে উঠি পূজা কৰিছিল, তাৰপিছত ল'ৰা ছোৱালীৰ মন্ত্ৰ শিকাইছিল। সকলোৱে কয় যে ভাই, এই মানুহজন সঁচাই বহুত ভাল। এদিন দুপৰীয়া গাঁৱৰ মাজত হঠাৎ চিঞৰ বাখৰ উঠিল। চিঞৰ বাখৰ হুলস্থুল লাগিল, সকলো এক দিশলৈ দৌৰাদৌৰি কৰিল। তেতিয়া তেওঁ খবৰ আহিল যে তেওঁৰ গুৰু দেৱগুৰু তেওঁ এই ইহলীলা ত্যাগ কৰি মৃত্যু হ'ল। এইটো খবৰ শুনি গোটেই গাঁও যেন একেবাৰে থমকি ৰৈ গ'ল। আৰু দেৱগুৰু গাঁৱৰ আটাইতকৈ বিদ্বান, আটাইতকৈ সন্মানীয় ব্যক্তি আছিল। তেওঁৱে যি আশ্চৰ্যনন্দক শৈশৱৰ পৰা বেদ, নীতি আৰু ধৰ্মৰ জ্ঞান দিছিল। তেতিয়া আশ্চৰ্যনন্দ দৌৰি তেওঁলোকৰ ঘৰ পালেগৈ আৰু দেখিলে তাত গৈ মানুহবোৰে কন্দা কটা কৰি আছে। কিছুমানে মন্ত্ৰ পঢ়িছে, আৰু আশ্চৰ্যনন্দই কিন্তু সকলোবোৰ চাই থমকি ৰৈ থাকিল, যেন কোনোবাই তেওঁৰ ভিতৰৰ পৰা সকলো শব্দ চুৰি কৰি লৈ গৈছে। সকলোবোৰ কাম শেষ হৈ যোৱাৰ পিছত সন্ধিয়া তেওঁক অন্তিম সংস্কাৰ কৰা হ'ল, চিতা জ্বলোৱা হ'ল। যেতিয়া জুই জ্বলিলে তেতিয়া জ্বলা চাই জুই ওপৰলৈ উঠিল আৰু কিছু সময়ৰ বাবে যেন থমকি ৰৈ গ'ল। আশ্চৰ্যনন্দৰ চকুত মাথো সেই দৃশ্য ৰৈ গ'ল। তেওঁ দেখিলে যি কালি জীৱনলৈকে সেই মানুহজনে জ্ঞান দি আছিল, কিন্তু আজি তেওঁ নিজেই ছাই হৈ গ'ল। তেওঁৰ হৃদয়ত এটা অদ্ভুত ভয় নামি আহিল, এনে ভয় যি আগতে কেতিয়াও অহা নাছিল। তেতিয়া মই যেতিয়া ঘৰলৈ গ'ল অন্তিম সংস্কাৰ কৰি পিনে তেওঁ গুৰুজীক, ৰাতি যেতিয়া তেওঁ ঘৰ পালেগৈ, তেতিয়া তেওঁৰ পত্নী মালতী ঘৰৰ দুৱাৰৰ মুখত ৰখি থিয়হি আছিল। তেওঁ মাধৱী চিন্তাৰে ক'লে, ইমান দেৰি কিয় আহিলা? ভাত ঠাণ্ডা হৈ গ'ল, খাওক। তেতিয়া আশ্চৰ্যনন্দই ক'লে, আমাৰ গুৰু দেৱগুৰু যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, সেই কথা মালতীক ক'লে। মালতীয়ে তেতিয়া লাহে ক'লে, মৃত্যুৰ পৰাতো কোনো হাৰিব নোৱাৰে, সকলোতে এদিন যাবই লাগিব। তেতিয়া আশ্চৰ্যনন্দই মূৰ দাঙি ক'লে, কিন্তু তেওঁ তেনেকুৱা একো অসুস্থ নাছিল, মিচিকিয়ে হাঁহিছিল, আৰু এটা মুহূৰ্ততে চব শেষ হৈ গ'ল। তেতিয়া মালতীয়ে ক'লে, তুমি এনেকৈ কিয় ভাবি আছা? তুমি সদায় আনক বুজাইছা, এতিয়া নিজে নিজে ভয় খাই আছা কিয়? তেতিয়া আশ্চৰ্যনন্দই লাহেৰে ক'লে, কাৰণ আজি প্ৰথমবাৰৰ বাবে মৃত্যু যিকোনো দুৱাৰত আহিব পাৰে বিনা খবৰত, এই কথা যে মই আজি উপলব্ধি কৰিছোঁ। তেতিয়া মালতীয়ে তেওঁৰ হাত ধৰি ক'লে যে ভয়ৰ পৰা একো নহয়, যদি তোমাৰ মনত প্ৰশ্ন আছে তেন্তে তাৰ উত্তৰ বিচাৰি পাবা।
গাঁৱৰ এটা দিশত উত্তৰ দিশত এজন সাধু আছে যে যমুনা নদীৰ পাৰত মানুহে কয় তেওঁৰ মৃত্যুৰ ৰহস্য তেওঁ জানে। তেওঁৰ ওচৰলৈ সেই যোৱাৰ সি চিন্তা কৰিলে। আচাৰ্যচন্দ্ৰ কিছু সময় ভাবিলে, তাৰপিছত ক'লে, মই কাইলৈ তেওঁ সেই গুৰুৰ ওচৰলৈ যাম। আৰু মালতীয়ে মিচিকিয়াই ক'লে, হয়, লগ পোৱা যি ভয়ৰ কাৰণ বুজি লয় তেওঁ তাৰ পৰা মুক্ত হয়। সেই ৰাতি আচাৰ্যানন্দ দেৰিলৈকে হোৱা নাছিল, তেওঁ উজাগৰে থাকিল। বাহিৰত লাহে লাহে বতাহ বলি আছিল, কিন্তু তেওঁৰ কাণত মাথো এটাই গুঞ্জৰিত আছিল শব্দ, মৃত্যু ইমান সহজে কেনেকৈ হয়। তাৰ পিছত পুৱা সময় আছিল। আচাৰ্যানন্দ সোনকালে ঘৰৰ পৰা ওলাই তেওঁ সেই গুৰুজনৰ ওচৰলৈ গৈছিল। তেওঁ জানিব বিচাৰিছিল যে মৃত্যু হঠাতে কেনেকৈ আহে, নে মৃত্যুৰ আগতে কোনো সংকেত পোৱা যায়, চিন পোৱা যায় নেকি। ৰাস্তা দীঘল আছিল, কিন্তু খোজ ৰৈ নথকিল। তেওঁ এই আচাৰ্যানন্দ কিছু দেৰি ভ্ৰমণ কৰাৰ পিছত যমুনা নদীৰ পাৰত উপস্থিত হৈ তেওঁ থমকি ৰ'ল। সন্মুখত সেই পুৰণি বৰগছ আছিল, যাৰ তলত এজন সাধু থাকে। গাঁৱত তেওঁৰ দেৱনাথ বুলি সকলোৱে কোৱা হয় যে যিয়ে তেওঁৰ ওচৰত সঁচা প্ৰশ্ন লৈ যায় আৰু তাৰ উত্তৰ নিশ্চয় লৈ আহে, উত্তৰ পোৱা যায়। বৰগছৰ তলত সাধু ধ্যানত বহি আছিল দেৱগুৰু। তেওঁৰ চকু মুদা আছিল, কিন্তু মুখৰ পৰা লাগিছিল যেন তেওঁ গম পাইছে যে মোৰ ওচৰলৈ কোনোবাই আহিছে। আচাৰ্যানন্দ কিছু সময় থিয় হৈ তেওঁ মুখৰ আগত ৰৈ থাকিল। তাৰপিছত আগবাঢ়ি ওচৰতে বহিল। তেওঁ প্ৰণাম মহাত্মা, মই আপোনাৰ ওচৰত উত্তৰ বিচাৰি আহিলোঁ বুলি তেওঁ ক'লে। তেতিয়া সাধুৱে লাহে লাহে চকু মেলিলে, কিছু সময় একো নক'লে। তাৰপিছত শান্ত স্বৰত ক'লে, কোৱা, প্ৰশ্ন কি আছে তোমাৰ। আচাৰ্যানন্দই ক'লে, গুৰুদেৱ, মোৰ গুৰু দেৱগুৰু যোৱাকালি মৃত্যু হ'ল। তেওঁৰ মৃত্যুৱে মোক ভিতৰলৈকে হেঁচা মাৰিছে। মই জানিব বিচাৰোঁ যে কি মৃত্যুৰ আগতে মানুহে জীৱই কোনোবা চিন বা সংকেত পোৱা যায় নেকি। কি আমি আগতে জানিব পাৰোঁ যে অন্ত ওচৰত চাপি আহিছে, এই কথা আমি জানিব পাৰোঁ নেকি। সাধুৱে তেতিয়া সেই সাধুজনে কিছু সময় চকু মুদি থমকি ৰ'ল। তাৰপিছত ক'লে, তুমি মৃত্যুৰ সময় জানিব বিচাৰিছা। আচাৰ্যানন্দ, তুমি মৃত্যুৰ অৰ্থ জানিব বিচাৰা। আচাৰ্যানন্দ মূৰ তল কৰি ক'লে, হয়তো হয়। যি কালি জীৱনৰ অৰ্থ শিকাই আছিল, তেওঁ আজি আমাৰ মাজৰ পৰা মোৰ গুৰু আঁতৰি গুচি গ'ল। যদি মৃত্যু ইমান নিশ্চিত, তেন্তে তাৰ অহাৰ আগতে কিছুতো সংকেত পোৱা যায়, চিন পোৱা যায় নেকি। তেতিয়া সাধুজনে মিচিকিয়াই ক'লে, হয়, নিশ্চয় পোৱা যায়। প্ৰতিটো আত্মাক পোৱা যায়, কিন্তু সেইবোৰ কিতাপ বা শব্দত কোৱাব নোৱাৰি। সেইবোৰ বুজিবলৈ চাব লাগে, অনুভৱ কৰিব লাগে আৰু সহিব লাগে। আচাৰ্যানন্দই ক'লে, মানে সাধুৱে ক'লে, মানে যদি তোমাক সঁচা জানিব বিচাৰা, তেন্তে তোমাক এটা যাত্ৰা কৰিব লাগিব। এই যাত্ৰা জগতৰ বাহিৰৰ নহয়, নিজৰ ভিতৰত। এই যাত্ৰাত তোমাক 7টা চিন পাবা। 7টা এনে অভিজ্ঞতা যিবোৰে ক'ব যে মৃত্যুৰ সন্মুখত আহোঁতে বিশ্ব ব্ৰহ্মাণ্ডই কেনেকৈ সতৰ্ক কৰে। তেতিয়া আচাৰ্যানন্দই 2 হাত জোৰ কৰি ক'লে, গুৰুদেৱ, মই সাজু আছোঁ। আপুনি যিমান কঠিন যাত্ৰা কৰিবলৈ দিয়ক, মই যাবলৈ সাজু আছোঁ বুলি গুৰুজনে ক'লে। সাধুৱে ক'লে, বৰ ভাল বোপা, এই যাত্ৰাই তোমাক 7টা চিনৰ সৈতে মিলাব, যিবোৰ মৃত্যুৰ আগত প্ৰতিটো আত্মাক পোৱা যায়। প্ৰতিজন মানুহে এই চিন পায়, কিন্তু বৰ কম সংখ্যকে সেইবোৰ চিন নাপায়। আচাৰ্যানন্দ সাধু দেৱনাথৰ চৰণত মূৰ কৰি প্ৰণাম কৰিলে। সাধুৱে তেওঁৰ মূৰত হাত ৰাখি ক'লে, যোৱা বোপা, তোমাৰ যাত্ৰা শুভ হওক। একোকৈ নিজৰ যাত্ৰাৰ বাবে আগবাঢ়িল। এতিয়া তেওঁ নিজৰ উত্তৰৰ খোজত ওলাই পৰিছে, সেই ৰহস্যময় যাত্ৰাত, য'ত তেওঁক 7টা চিনৰ সৈতে সাক্ষাৎ কৰিব লাগিব। তেওঁ ৰাস্তাৰে গৈ থাকোঁতে তেওঁ মাথো সেই চিনবোৰ বিষয়ে ভাবি চিন্তিত হৈ পৰিলে। তেওঁ খোজ কাঢ়ি যোৱাত ৰৈ নাথাকিল, কিন্তু মনত এতিয়াও সেই কৌতূহল জ্বলি আছিল। হাবি জংঘলৰ পথ নিৰ্জন আছিল। তেওঁ গৈ আছে। যাওঁতে তেওঁ দূৰৰ পৰা ঘণ্টাৰ এটা শব্দ শুনিলে। এটা ঘণ্টা টিলিঙাৰ বা শব্দ শুনিলে। তেওঁ তেতিয়া ঘণ্টাৰ শব্দ শুনি থমকি ৰ'ল। তেওঁ তথাপিও আগবাঢ়ি গ'ল। তেতিয়া সন্মুখত এজনী বগা গৰু গাই থিয় হৈ ৰখি আছিল। সেই গাইজনীৰ শৰীৰ চিকচিকীয়া, বৰ উজ্জ্বলতা আছিল।
যেন তাৰ চাৰিওফালে পোহৰ বিয়পি আছে। তেতিয়া আশ্চৰ্যানন্দ কিছু সময় মাথো তাক চাই ৰ'ল। তাৰ পিছত লাহে লাহে আগবাঢ়ি ক'লে, মা তুমি ইয়াত অকলে আছা নেকি? তেতিয়া গৰুজনীয়ে মূৰ ঘূৰাই ক'লে। তাৰ চকু খোজা আশ্চৰ্যানন্দৰ ওপৰত স্থিৰ হ'ল। তাৰপিছত যি হ'ল তাৰে আশ্চৰ্যানন্দ ভিতৰলৈকে হেঁচা মাৰিলে। গৰুৱে মুখ খুলিলে আৰু তাৰ দৰে স্পষ্ট মাতত ক'লে, ক'লৈ যাবলৈ ওলাইছা আশ্চৰ্যানন্দ? আশ্চৰ্যানন্দৰ উশাহ আবদ্ধ হৈ গ'ল। কিছু সময়লৈকে তেওঁ মনে মনে চাই থাকিল। তাৰপিছত ক'লে, মই মৃত্যুৰ আগতে পোৱা 7টা চিনৰ খোজত ওলাই আহিছোঁ আজি যাত্ৰাত। সাধু দেৱনাথে কৈছিল মোক এই পথ নিৰ্ধাৰণ কৰিবলৈ। মই বুজিব বিচাৰোঁ যে মৃত্যুৰ আহোঁতে বিশ্বব্ৰহ্মাণ্ডই কেনেকৈ সতৰ্ক কৰে। তেতিয়া গৰুজনীয়ে শান্তিৰে তেওঁৰ কথা শুনিলে। তাৰপিছত ক'লে, ভাল, তেন্তে তুমি সঁচা জানিব বিচাৰা। মই তোমাক প্ৰথম চিন ক'ব পাৰোঁ, কিন্তু তাৰ আগতে তোমাক মোৰ এটি পহেলিকাৰ উত্তৰ দিব লাগিব। তেতিয়া আশ্চৰ্যানন্দে অলপ তলমূৰ কৰি ক'লে, সোধক মা, মই চেষ্টা কৰিম উত্তৰ দিবলৈ। গৰুজনীয়ে লাহে লাহে মিচিকনি দি ক'লে, শুনা মোৰ পহেলিকাৰ প্ৰশ্নৰ। যি আনৰ দুখ অনুভৱ কৰে সি নিজকে পাহৰি যায়। যি নিজত ওলাই থাকে সি কেতিয়াও শান্ত নহয়। কোৱা আশ্চৰ্যানন্দ, এইটো কোন ভাৱনা যি মানুহক ঈশ্বৰৰ আটাইতকৈ ওচৰলৈ লৈ যায়? তেতিয়া আশ্চৰ্যানন্দই চকু মুদি অলপ দেৰি থমকি ৰ'ল। কিছু সময় ভাবি ৰ'ল। তাৰপিছত লাহে লাহে তেওঁ ক'লে, হয়তো কৰোণা। যেতিয়া মানুহে আনৰ দুখক নিজৰ বুলি মানি লয় তেতিয়াহে সি আত্মাৰ ওচৰত উপস্থিত হয়। তেতিয়া গাইজনীয়ে গৰুৰ চকুত থমকি ৰ'ল। ক'লে যে, সঠিক কৈছা আশ্চৰ্যানন্দ, তুমি প্ৰথম দুৱাৰ পাৰ হৈ গ'লা। গৰুৱে আগবাঢ়িল আৰু ক'লে যে, প্ৰথম চিন এয়াই, যেতিয়া মৃত্যুৰ ওচৰ চাপে তেতিয়া মানুহৰ ভিতৰত কৰোণা জাগে। যি আগতে কঠিন আছিল হঠাতে আনৰ দুখেৰে ভৰি পৰে। কাৰণ সেই সময়ত আত্মাই বুজি পায় যে আমি সকলো এক জ্যোতিৰ অংশ। যি আনৰ নিজৰ দুখ দেখি সি মৃত্যুৰ আগৰ প্ৰথম জাগৰণ পায় আৰু কিছু সময় চুপ থাকিল। তাৰ পিছত আগবাঢ়ি ক'লে, মনত ৰাখা, যেতিয়া তোমাৰ ভিতৰত আনৰ বাবে চকুলো আহে বুজি ল'বা প্ৰথম চিন আহি গ'ল তোমাৰ মৃত্যুৰ। এতিয়া দূৰ নহয়, কিন্তু ভয়ৰ ঠাইত এতিয়া বুজাবুজি হ'ব। কৰোণা আত্মাৰ প্ৰথম প্ৰস্তুতি। গৰুৱে নিজৰ চকু মুদিলে। সেই মুহূৰ্ততে তাৰ দেহ লাহে লাহে পোহৰত পৰিণতি হ'ল। কিছু ক্ষণতে সি বতাহৰ লগত বিলীন হৈ গুচি গ'ল। মাথো ঘণ্টাৰে লাহে লাহে শব্দ বাজি থাকিল। তেওঁ আগবাঢ়ি থাকিল। পথ নিজন আছিল। তেওঁ প্ৰথম চিনটো পাৰ হ'ল। এতিয়া আৰু 6টা চিন তেওঁ বাকী আছে, কিন্তু তেওঁৰ ভিতৰত লাহে লাহে শান্তি আছিল। তেওঁ যাওঁতে যাওঁতে সি এখন গাঁৱৰ এটা খণ্ডৰ ওচৰ পালেগৈ। তাত এটা ভঙা দুৱালৰ পিছত লাহে লাহে কৰুণ শব্দ শুনা গ'ল। তেওঁ উকি মাৰি চালে এটা কুকুৰ পৰি আছে আৰু কুকুৰটো অসুস্থ আছিল আৰু উশাহ লাহে লাহে লৈ আছিল। আশ্চৰ্যানন্দ তল কৰি তাৰ ওচৰলৈ গ'ল। তাক পানী খুৱাবলৈ চেষ্টা কৰিলে। কুকুৰে লাহে লাহে মূৰ দাঙিলে আৰু তাৰ চকু আশ্চৰ্যানন্দৰ সৈতে মিলিল। সেই কুকুৰজনে লাহে লাহে স্বৰ মাতত ক'লে, কিয় কান্দি আছা আশ্চৰ্যানন্দ? তেওঁ আচৰিত হৈ গ'ল, কিন্তু এতিয়া আচৰিত নহ'ল। তেওঁ লাহে লাহে মিচিকনি মাৰিলে, মই 7টা চিনৰ খোজত আছোঁ। গৰুৱে মোক প্ৰথম চিন দিলে কৰোণাৰ। তুমি দ্বিতীয়টো জানা নেকি? এই প্ৰশ্ন কৰিলে কুকুৰজনক। তেতিয়া কুকুৰে নিজৰ মনৰ পৰা উশাহৰ মাজত ক'লে, হয় মই জানো, কিন্তু ময়ো তোমাৰ পৰা এটা পহেলিকা সুধিম আৰু তাৰ উত্তৰ দিব লাগিব। তাৰপিছত মই তোমাক দ্বিতীয় চিনটোৰ প্ৰশ্নৰ উত্তৰ দিম। তেতিয়া আশ্চৰ্যানন্দই ক'লে, সোধা। তেতিয়া কুকুৰে চকু মুদি ক'লে, শুনা, যি সদায় সংগী থাকে কিন্তু যেতিয়া দৰকাৰ হয় তেতিয়া কোনোৱে মনত নপৰে। যি বিনা শব্দৰে ৰক্ষা কৰে, কিন্তু যেতিয়া তুমি ভুল হোৱা তেতিয়াই সেয়াই তোমাৰ ন্যায় কৰে। কোৱা আশ্চৰ্যানন্দ, ইয়াৰ অৰ্থ কি? তেতিয়া আশ্চৰ্যানন্দই কিছু সময় ভাবিলে। বতাহ বলি আছিল তেওঁৰ সন্মুখত। মগজুত সেই শব্দবোৰ জড়িত আছিল। সদায় সংগী, ৰক্ষা কৰে কিন্তু ন্যায়ো কৰে। তাৰপিছত তেওঁ ক'লে, নিষ্ঠা, যি বিনা শৰ্তৰে সংগ দিয়ে, কিন্তু যেতিয়া মই ভুল হওঁ তেতিয়া সেয়াই মোৰ দাপোন হয়। কুকুৰে তেতিয়া মিচিকিয়ালে। তাৰ চকুৰ পৰা চকুলৈ এটা টোপাল পৰিল। সঠিক কৈছা আশ্চৰ্যানন্দ, সি ক'লে, দ্বিতীয় চিন এয়াই, মৃত্যুৰ আগতে মানুহক নিষ্ঠাৰ প্ৰকৃত অৰ্থ বুজা পৰে। সি দেখে
কোনে সঁচা সংগ দিলে আৰু তেওঁ নিজে কাক ঠগ প্ৰবঞ্চনা কৰিলে। যি মানুহে জীৱনত বিশ্বাসী আছিল মৃত্যুৱে তাক ভয় নিদিয়ে, কিন্তু যিয়ে জীৱনত ঠগ প্ৰবঞ্চনা দিলে তাক মৃত্যুৰ আগতে নিজৰ কৰ্মৰ সন্মুখীন হ'ব লাগে। কুকুৰ কিছু সময় মনে মনে ৰৈ থমকি ৰ'ল। তাৰপিছত ক'লে, যেতিয়া তুমি নিজৰ কৰ্মৰ পৰা ওলাই যোৱা এৰিবা তেতিয়াহে দ্বিতীয় চিন পূৰ্ণ হ'ব। নিষ্ঠা কেৱল আনৰ বাবে নহয়, নিজৰ প্ৰতিও হয়। নিজৰ সত্যৰ প্ৰতি বিশ্বাসী হোৱা এয়াই আত্মাৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। আচাৰ্যজনে তাৰ কথা শুনি থাকিল। তেওঁৰ চকুৰ পৰা এটা চকুটো বৈ গ'ল। তেওঁ কুকুৰ মূৰত হাত ফুৰালে, কিন্তু তেতিয়া সেই শৰীৰ লাহে লাহে ধোঁৱাত পৰিণত হ'ল। আচাৰ্যানন্দ এতিয়া আগবাঢ়ি গৈ থাকিল। তেওঁক এতিয়ালৈকে দুটা চিন পাইছে, কৰুণা আৰু নিষ্ঠা। গৰুৱে তাক আনৰ দুখৰ অনুভৱ কৰাইছিল আৰু কুকুৰে শিকাইছিল যে নিজৰ পৰা সঁচা হোৱাই আত্মাৰ প্ৰথম পৰীক্ষা। এতিয়া তেওঁৰ ভিতৰত এটা অদ্ভুত জাগৰণ আহি গৈছে। তেওঁ আগুৱাই গৈ থাকিল পথত, কিন্তু এতিয়া সি কেৱল পথ নিজৰ ভিতৰত নামি আহিছে। তেওঁ যাওঁতে যাওঁতে হঠাৎ তেওঁৰ দৃষ্টি সন্মুখত এটা বিশাল পিপল গছৰ ওপৰত পৰিল। সেই গছ বাকী সকলো গছৰ লগত বেলেগ আছিল। তাৰ মানুহৰ দৰে মুখ আছিল সেই গছজোপাৰ। তাৰ শিপা মাটিৰ পৰা বাহিৰত আছিল, যেন ধৰিত্ৰীৰ নৰ্থৰ। প্ৰতিটো পাতত এটা অদ্ভুত চমক আছিল, যেন সেইবোৰত জীৱন উশাহ লৈ আছে। আচাৰ্যানন্দ তাৰ ওচৰ পাই শ্ৰদ্ধাৰে ক'লে, বন্দনা হে বট বৃক্ষদেৱ। যেতিয়া তেওঁৰ শব্দ বতাহত মিলি গ'ল, হাবি জংঘলৰ নীৰৱতা আৰু গভীৰ হৈ পৰিল। তাৰ পিছত এটা গধুৰ গম্ভীৰ মাত গুঞ্জিল, বহু দূৰৰ পৰা আহিলা তুমি আচাৰ্যানন্দ। তেওঁ আচৰিত হৈ চাৰিওফালে চাই থাকিল, কিন্তু তাত কোনো নাই। তেতিয়া মাত আকৌ আহিল, ভয় নকৰিবা, মই এই ধৰিত্ৰীৰ উশাহ, সেই যি প্ৰতিটো প্ৰাণীৰ বৈ আৰু প্ৰতিটো মৃত্যুৰ পিছতো চলি থাকে। আচাৰ্যানন্দ এতিয়া বুজি পালে যে এই মাত সেই গছৰ পৰাই আহিছে। তেওঁ মূৰ তল কৰি ক'লে, হয় বট বৃক্ষদেৱ, মই মৃত্যুৰ 7টা চিনৰ খোজত ওলাইছোঁ। মই জানিব বিচাৰোঁ যে যেতিয়া মানুহ মৃত্যুৰ ওচৰ চাপে তেতিয়া আত্মাক কোনবোৰ চিন পায়। বটবৃক্ষৰ মাত এতিয়া আৰু গভীৰ হৈ পৰিল। ভাল, তেন্তে শুনা, মই তোমাক তৃতীয় চিন দিম, কিন্তু আগতে মোৰ এটা পহেলিকাৰ প্ৰশ্নৰ উত্তৰ লাগিব। যদি ভুল কৰিলা তেন্তে তোমাৰ পথ ইয়াতে ৰৈ যাব, তুমি আগুৱাই যাব নোৱাৰিবা। এইবুলি বটগছজোপাই আচাৰ্যানন্দক ক'লে। আচাৰ্যানন্দই দৃঢ়তাৰে ক'লে, সোধক বট বৃক্ষদেৱ, মই সাজু আছোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। তেতিয়া বটগছজোপাই ক'লে, কোন সেই যি প্ৰতি মুহূৰ্তত তোমাৰ সৈতে থাকে, কিন্তু তুমি তাক কেতিয়াও দেখা নোপোৱা, যাৰ পৰা তুমি জন্ম লোৱা আৰু যাৰ অবিহনে তুমি মৰি যোৱা। তেতিয়া আচাৰ্যানন্দই সেই প্ৰশ্নৰ উত্তৰ শুনি কিছু সময় থমকি ৰ'ল। এই প্ৰশ্নই তেওঁৰ ভিতৰলৈকে নামি গৈছে। তাৰপিছত হঠাৎ তেওঁৰ ওঠত মিচিকনি আহিল। তেওঁ চকু মেলি ক'লে, সেয়া উশাহ বুলি উত্তৰ দিলে। যি দেখা নোপোৱা, কিন্তু প্ৰতিটো জীৱক জীৱিত ৰাখে, আৰু যি যেতিয়া জীৱন গুচি যায় তেওঁৰ লগতে সেই উশাহো গুচি যায়। তেতিয়া বট বৃক্ষজোপাই ক'লে, সঠিক কৈছা আচাৰ্যানন্দ, এয়া তৃতীয় চিন। যেতিয়া মৃত্যু ওচৰ চাপে তেতিয়া উশাহ নিজেই গধুৰ হৈ পৰে। আত্মাই শৰীৰৰ পৰা নিজৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰে। এই কাৰণে মৃত্যুৰ সময়ত উশাহ ভাঙে, কাৰণ আত্মা তেতিয়া মুক্ত হ'বলৈ প্ৰস্তুত হয়। উশাহে জীৱনৰ প্ৰৱেশ দুৱাৰ আৰু মৃত্যুৰ নিৰ্গম। যি উশাহক বুজি লয় সি মৃত্যুৰ পৰা ভয় নকৰে, তাক চিনি পোৱা। তেতিয়া আচাৰ্যানন্দই বটবৃক্ষৰ ফালে চালে। তেওঁৰ মনে যেন এটা গভীৰ শান্তিত নামি গ'ল। বটবৃক্ষই আগবাঢ়ি ক'লে, যোৱা আচাৰ্যানন্দ, আগবাঢ়া, তুমি গৈ থাকা। প্ৰতিটো চিনে তোমাৰ বুজাবুজি গভীৰ কৰিব। এতিয়া তুমি বতাহক নহয় নিজকে শুনা। এতিয়া তৃতীয় চিন তোমাৰ পূৰ্ণ হ'ল। তেতিয়া আচাৰ্যানন্দই তল মূৰ কৰি প্ৰণাম কৰিলে আৰু লাহে লাহে আগবাঢ়ি আগলৈ পথলৈ গ'ল। এতিয়া ৰাতি হৈ আহিল। চন্দ্ৰ আকাশত চিকমিকাই জ্বলি আছিল আৰু হাবি জংঘলবোৰ নিজান হৈ পৰিছিল। তেতিয়া এটা পুৰণি ঘৰ জুপুৰি দেখা গ'ল। সেই জুপুৰি ঘৰৰ দুৱালত এটা বগা ফেঁচা বহি আছে। সি স্থিৰ আছিল, কিন্তু তাৰ চকু দুটা দীপৰ দৰে চিকমিকাই আছে। আচাৰ্যানন্দ সেই ফেঁচাজনী দেখি থমকি ৰ'ল। তেতিয়া ফেঁচাজনীয়ে ক'লে, ভয় নকৰিবা আচাৰ্যানন্দ, মই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ।
আশ্চৰ্যানন্দ অলপ আগবাঢ়ি ক'লে, বন্দনা হে দিব্যপক্ষী, তুমি মৃত্যুৰ ৰহস্য জানা নেকি? তেতিয়া ফেঁচাজনীয়ে ক'লে, হয় মই জানো, মৃত্যু আৰু অন্ধকাৰ একেই, দুয়োটা পোহৰ লুকাই থাকে। কিন্তু তাৰ আগতে মোৰ এটা প্ৰশ্নৰ তুমি উত্তৰ দিব লাগিব, তেতিয়াহে তুমি আৰু তোমাৰ পথত আগবাঢ়ি যাব পাৰিবা। তেতিয়া আশ্চৰ্যানন্দই মূৰ জোকাৰিলে, তেতিয়া ক'লে যে কওক, মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ। তেতিয়া ফেঁচাজনীয়ে ক'লে, যি দিনত অদৃশ্য থাকে কিন্তু ৰাতি সকলো দেখে, যি চকুৰ নহয় সি কিন্তু সত্যৰে চিনে, কোৱা আশ্চৰ্যানন্দ, ইয়াৰ উত্তৰ কি? তেতিয়া আশ্চৰ্যানন্দ কিছু সময় ভাবি থাকিল। তাৰপিছত লাহে লাহে ক'লে, সেয়াই হ'ল জ্ঞান, যি বাহিৰত নহয় ভিতৰত জ্বলে, যি অন্ধকাৰটোক পথ দেখুৱায়। তেতিয়া ফেঁচাজনীয়ে মিচুকীয়াই হাঁহি ক'লে, সঠিক কৈছা আশ্চৰ্যানন্দ, এয়া তোমাৰ চতুৰ্থ চিন। যেতিয়া মৃত্যু ওচৰ হয় তেতিয়া ব্যক্তিৰ ভিতৰত অন্ধকাৰ শেষ হ'বলৈ আৰম্ভ কৰে। তাক সেই কথাবোৰ বুজাব পাৰে যিবোৰ আগতে কেৱল শব্দ আছিল। মৃত্যুৰ আগতে আত্মাৰ ভিতৰত জ্ঞানৰ জ্যোতি জ্বলি উঠে, সেই পোহৰে তাক পথ দেখুৱায় আৰু ভয় নহয় বুজাবুজি। তাৰপিছত ফেঁচাজনীয়ে ক'লে, মানুহে বুজে মৃত্যু অন্ত, কিন্তু যি দেখে তাৰ বাবে সেয়াই আৰম্ভ, কাৰণ পোহৰ তেতিয়াহে জন্ম লয় যেতিয়া অন্ধকাৰ পূৰ্ণ হয়। এই কথা কৈ ফেঁচাজনীয়ে তেওঁৰ পাখিত দেউ দাঙি অন্ধকাৰত উৰি গুচি গ'ল। তেতিয়া আশ্চৰ্যানন্দ নিজৰ যাত্ৰাত আগবাঢ়ি গৈ থাকিল। এতিয়ালৈকে আশ্চৰ্যানন্দক 4টা চিন পোৱা গ'ল, কৰুণা, নিষ্ঠা, উষা আৰু জ্ঞান। প্ৰতিটো চিনৰ পিছত সি নিজকে আগৰ তুলনাত লাহে লাহে অনুভৱ কৰিলে। এতিয়া হাবি জংঘল লাহে লাহে পাৰ হৈ পিনে তেওঁ পাহাৰীয়া অঞ্চলত উপস্থিত হ'ল। তেতিয়া গৈ থাকোঁতে পথত হঠাতে মাটিৰ পৰা ধোঁৱা উঠিবলৈ ধৰিলে। আশ্চৰ্যানন্দ ৰৈ গ'ল। সি ওচৰলৈ গৈ তেতিয়া দেখিলে যে এটা বিশাল সাপ সেই ৰাস্তাত পৰি আছে আৰু শৰীৰ চিকচিকীয়া চিকমিকাই আছে, চকু স্থিৰ হৈ আছে। সাপে ফুচফুচাই কৰি আছিল। মাথো শান্তিৰে আশ্চৰ্যানন্দৰ ফালে চালে। সাপে সেই গভীৰ স্তৰত ক'লে, ভয় নকৰিবা আশ্চৰ্যানন্দ, মই পঞ্চম চিন পৰিৱৰ্তনৰ ৰক্ষক, মই তোমাৰ বাবে ৰৈ আছোঁ। তেতিয়া আশ্চৰ্যানন্দ মূৰ তল কৰি ক'লে, সেই বন্দনা, সেই সাপদেৱ, মোক কওক মৃত্যুৰ আগতে আত্মাই কি শিকে? তেতিয়া সাপে লাহে লাহে হাঁহিৰে সৈতে ক'লে, আগতে মোৰ প্ৰশ্নৰ এটা উত্তৰ দিব লাগিব, তাৰপিছত মই তোমাৰ উত্তৰ দিম। সাপে মূৰ দাঙি ক'লে, শুনা মন দি, যি নিজৰ শৰীৰ এৰে কিন্তু নিজে নমৰে, যি প্ৰতিবাৰ পুৰণি ত্যাগ কৰে যাতে নতুন জন্ম ল'ব পাৰে, কোৱা আশ্চৰ্যানন্দ, ইয়াৰ উত্তৰ কি? তেতিয়া আশ্চৰ্যানন্দ কিছু সময় ভাবি থাকিল। তেওঁৰ চকুতো দৃঢ়তা আছিল। তাৰপিছত মিচিকিয়াই ক'লে, সেয়া হ'ল পৰিৱৰ্তন। যেনেকৈ তুমি নিজৰ ঘৰৰ এৰা, তেনেকৈ আত্মাই পুৰণি শৰীৰ এৰে। যি ইয়াক বুজি লয় সি মৃত্যুৰ ভয় নকৰে। সাপৰ চকু চমকি উঠিল। তেওঁ সন্তোষেৰে ক'লে, সঠিক কৈছা আশ্চৰ্যানন্দ, এয়াই পঞ্চম চিন। সাপে তেতিয়া আগবাঢ়ি ক'লে, মৃত্যু কোনো অন্ত নহয়, এয়া আত্মাৰ বস্ত্ৰ সলনি। যেনেকৈ মই পুৰণি কাপোৰ সলাই থাকোঁ, তেনেকৈ আত্মাই নিজৰ শৰীৰ এৰি পৰিৱৰ্তী অভিজ্ঞতাৰ ফালে আগবাঢ়ে। মৃত্যু কেৱল পৰিৱৰ্তনৰ আন এটা নাম। সাপে গভীৰ স্বৰত ক'লে, মানুহে মৰণৰ পৰা নহয়, সলনি হোৱাৰ পৰা ভয় কৰে। তেন্তে যেতিয়া তুমি সলনি হ'বা, তেতিয়াহে সঁচা জন্ম পাবা। মনত ৰাখা, যি পৰিৱৰ্তনৰ পৰা পলায় সেয়া মৃত্যু হাৰে। এই কথা কৈ সাপে লাহে লাহে নিজৰ চমকত বিলীন হৈ গুচি গ'ল। তেতিয়া আশ্চৰ্যানন্দ আগবাঢ়ি গৈ থাকিল নিজৰ পথত। এতিয়া পাহাৰৰ পৰা নামি তেওঁ সমতলৰ ফালে আহিছে। সমতলৰ ফালত আহি পিনে এটা বগা হাঁহ বহি থকা দেখিলে। আশ্চৰ্যানন্দ আগবাঢ়ি তেওঁক প্ৰণাম কৰিলে। হাঁহজনীয়ে মিচিকিয়াই ক'লে, স্বাগতম আশ্চৰ্যানন্দ, তুমি এতিয়ালৈকে বহু দূৰ আহিছা। আশ্চৰ্যানন্দ বিনয়ী স্বৰত ক'লে, সেই হাঁহতে মোক কওক, মৃত্যুৰ আগতে আত্মাই কি বুজে? তেতিয়া হাঁহে নিজৰ চকু মুদি পিনে স্থিৰ কৰি শান্ত স্বৰত ক'লে, আগতে মোৰ এটা প্ৰহেলিকা শুনা আৰু তাৰপিছত মই তোমাৰ উত্তৰ দিম। হাঁহে ক'লে, শুনা, যি কাদত থাকি শুদ্ধ থাকে, যি সংসাৰত থাকি সংসাৰৰ পৰা অপৃচ্ছ থাকে, এয়া কি? আশ্চৰ্যানন্দক প্ৰশ্ন সুধিলে হাঁহজনীয়ে। তেতিয়া আশ্চৰ্যানন্দই কিছু সময় ভাবিলে। তাৰপিছত লাহে লাহে মিচিকিয়াই ক'লে, কমল অৰ্থাৎ পদুম ফুল, যি পানীত ফুলে কিন্তু মলি তাক চুবই নোৱাৰে, কোনো মলিনে তাক চুব নোৱাৰে। যেনেকৈ আত্মাৰ শৰীৰত থাকে কিন্তু তাৰ বন্ধনত বান্ধ খাই নাথাকে। তেতিয়া হাঁহজনীয়ে সন্তুষ্ট হৈ ক'লে, সঠিক কৈছা উত্তৰ আশ্চৰ্যানন্দ, এয়া হ'ল ষষ্ঠ চিন পৰিত্ৰতা।
যেতিয়া মৃত্যুৰ ওচৰ হৈ আত্মাই বৈৰাগ্য অনুভৱ কৰিবলৈ আৰম্ভ কৰে, তাক এশসাত হয় যে যি কিছু সি চুইছিল সেয়া অস্থায়ী আছিল, কিন্তু যি ভিতৰত আছিল কৰুণা, জ্ঞান, সত্য সেয়াই সঁচা। হাঁহে আগবাঢ়ি ক'লে, যি সংসাৰত থাকি তাৰ পৰা ওপৰলৈ উঠি যায় সেয়াই মুক্ত নহয়। মৃত্যুৰ আগতে আত্মাই এইটো বুজি পায় যে তাক এতিয়া একো ধৰি ৰখা নাই, মাথো এৰি দিয়া। যেতিয়া ধৰা শেষ হয় তেতিয়া মুক্তি আহে। আশ্চৰ্যানন্দ তাৰ কথা মন দি শুনিলে হাঁহজনীৰ কথা। তাক লাগিল যে এনে আত্মাৰ ভিতৰত কোনো পৰ্দা আঁতৰাই গৈছে। হাঁহে মূৰ তল কৰি ক'লে, যোৱা আশ্চৰ্যানন্দ, তুমি এতিয়া প্ৰায় তাত উপস্থিত হৈছা য'ত ভয় শেষ, পোহৰ আৰম্ভ হয়। এতিয়া তোমাক অন্তিম চিনৰ ফালে আগবাঢ়ি গৈ থকা। তাৰ পিছত আশ্চৰ্যানন্দ নিজৰ যাত্ৰা আগবাঢ়িলে। এতিয়ালৈকে আশ্চৰ্যানন্দ 6টা চিন পাইছে। প্ৰথমে কৰুণা পালে, তাৰপিছত নিষ্ঠা, উশাহ, জ্ঞান, পৰিৱৰ্তন আৰু পৰিত্ৰতা। তেতিয়া তাক সন্মুখত এখন মুকলি ফিল্ড বা ময়দান দেখা গ'ল। সেই ময়দানৰ মাজত এটা বিশাল শিল আৰু তাৰ ওপৰত এটা বগা বাঘ বহি আছে। তাৰ শৰীৰ সূৰ্যৰ পোহৰত চিকমিকাই আছে আৰু তাৰ চকুত কোনো গভীৰ শান্তি যেন সি সকলো জ্ঞানে। আশ্চৰ্যানন্দ কেইখোজমান আগবাঢ়িল, তাৰপিছত ৰৈ গ'ল। হাতযোৰ কৰি তল কৰি মূৰ কৰি প্ৰণাম জনাই সেই বন্দনা বাসুদেৱ। বাঘে নিজৰ তীক্ষ্ণ চকুৰে তাক চাই লাহে লাহে স্বৰত ক'লে, বৰ ভাল কৰিলা আশ্চৰ্যানন্দ, তুমি 6টা চিন সম্পূৰ্ণ কৰিলা। এতিয়া অন্তিম চিন, 7ম চিন তোমাৰ বাবে অপেক্ষা কৰি আছে। আটাইতকৈ কঠিন কিন্তু তাতকৈ সঁচা। তাৰ মাত গধুৰ আছিল, কিন্তু তাত কৰুণা আছিল। আশ্চৰ্যানন্দই স্থিৰ স্বৰত ক'লে, কওক বাসুদেৱ, মই সাজু। বাঘে ক'লে, আগতে মোৰ অন্তিম পহেলিকাৰ এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। প্ৰতিজনৰ বাবে সমান, কিন্তু প্ৰতিজনে তাৰ পৰা ভয় কৰে। যি অন্ত আৰু আৰম্ভও যি কাঢ়ি নলয় ঘূৰি আহে। কোৱা আশ্চৰ্যানন্দ, ইয়াৰ উত্তৰ কি? তেতিয়া আশ্চৰ্যানন্দ গভীৰ উশাহ ল'লে। তেওঁৰ মুখত শান্তি আহিল। তেওঁ ক'লে, মৃত্যু সেয়াই যি সকলোৰে যাত্ৰাৰ অন্তিম দুৱাৰ, কিন্তু নতুন আৰম্ভৰো প্ৰথম খোজ। যাত্ৰাৰে অন্তিম দুৱাৰ, কিন্তু আৰম্ভৰো প্ৰথম খোজ। বাঘে গৰ্বৰে ক'লে, সঠিক কৈছা আশ্চৰ্যানন্দ, এয়াই 7ম আৰু অন্তিম চিন। মৃত্যুৱে মুক্তিৰ হ'ল দুৱাৰ। যি ইয়াক ভয় বুলি বুজি লয় সি অন্ধকাৰত থাকে, কিন্তু যি ইয়াক গ্ৰহণ কৰে সেয়াই মুক্ত হয়। আশ্চৰ্যানন্দ মনে মনে শুনি থাকিল। প্ৰতিটো শব্দ তেওঁৰ ভিতৰত নামি গ'ল। তেতিয়া বাঘে আগবাঢ়ি ক'লে, মানুহে মৃত্যুৰ পৰা নহয়, তাৰ এশাসৰ পৰা ভয় কৰে, কিন্তু যিয়ে জীৱনক সঁচাই জীয়াইছে সি মৃত্যুকো সপোন দেখে। মৃত্যু সেয়া নহয় যি জীৱন কাঢ়ি লয়, সেয়া যি আত্মা মুক্ত কৰি দিয়ে। এতিয়া আশ্চৰ্যানন্দ জানি গৈছে যে মৃত্যু কোনো অন্ত নহয়, মাথো এটা ঘূৰি অহা সেই উৎস ফালে য'ৰ পৰা সকলো আৰম্ভ হৈছিল। তেওঁ ঘূৰি সেইফালে আহিল য'ৰ পৰা আৰম্ভ কৰিছিল। তাত সাধু দেৱনাথ ধ্যানত বহি আছিল। তেওঁ ঘূৰি আহিলে 7টা 7ম স্কিন পাৰ কৰিলে। 7টা সংকেত তেওঁ শেষত বাঘৰ পাৰ লৈ পিনে আহিলে আকৌ দেৱনাথৰ ওচৰত। আশ্চৰ্যানন্দ তেওঁৰ চৰণত তল কৰিলে আৰু ক'লে, গুৰুদেৱ, মই ঘূৰি আহিলোঁ। মোক 7টা চিন আপুনি পোৱাৰ কথা কৈছিলে, মই 7টা চিন লৈ আহিছোঁ। তেতিয়া দেৱনাথে ক'লে, কোৱা বোপা, তুমি কি কি দেখিলা? তেতিয়া আশ্চৰ্যানন্দই শান্ত স্বৰত ক'লে, প্ৰথম কৰুণা, য'ত গৰুৱে শিকাইছিল যে মৃত্যুৰ আগতে হৃদয় নৰম হৈ পৰে, আৰু দ্বিতীয়তে নিষ্ঠা, য'ত কুকুৰে দেখুৱাইছিল যে আত্মাই নিজৰ পৰা ন্যায় কৰে, আৰু তৃতীয় উশাহ, য'ত বট বৃক্ষ গছজোপাই কৈছিল যে জীৱন আৰু মৃত্যু একেডাল জৰিৰে বান্ধ খাই থাকে। চতুৰ্থতে জ্ঞান, যি ফেঁচাজনী অন্ধকাৰত কৈছিল। পঞ্চম পৰিৱৰ্তন, য'ত সাপে শিকাইছিল যে মৃত্যু কেৱল নতুন জন্ম, আৰু ষষ্ঠত পৰিত্ৰতা, য'ত হাঁহে কৈছিল যে বৈৰাগ্যই মুক্তি, আৰু সপ্তমত মৃত্যুৰ দুৱাৰত, য'ত বাঘে কৈছিল যে অনন্তই আৰম্ভ। সাধু তেতিয়া দেৱনাথে চকু মুদিলে, কিছু সময় নীৰৱ ৰ'ল। তাৰ পিছত ক'লে, আশ্চৰ্যানন্দ, তুমি সেইটো জানি ল'লা যে যি মানুহে জন্মা অন্তৰতো নাজানে। 7টা চিন, 7টা দুৱাৰ, যিবোৰে মৃত্যুৰ আগতে আত্মাক প্ৰস্তুত কৰে। যিয়ে সেইবোৰ বুজি লয় তাক মৃত্যু নহয়, মুক্তি পায়। মনত ৰাখা, জীৱন সেয়াই যি সঁচাই জীয়াই, যি মিছা এৰি দিয়ে সি মৃত্যুৰো আগুৱাই যায়। আশ্চৰ্যানন্দৰ চকুত চকুলো আছিল, কিন্তু তাত দুখ নাছিল, কেৱল শান্তি আছিল। তেওঁৰ চৰণ চুই ক'লে, গুৰুদেৱ, এতিয়া মই বুজি পালোঁ যে মৃত্যুৰ পৰা ভয় নকৰে, সেয়াই সঁচাই জীয়ে। দেৱনাথে মিচিকিয়াই ক'লে আৰু ক'লে, যোৱা বোপা, এতিয়া ঘূৰি যোৱা।
তোমাৰ ঘৰলৈ। এতিয়া তোমাৰ ভয় শেষ, তোমাৰ জীৱন আৰম্ভ। ইয়াৰ পিছত আচাৰ্যানন্দ ঘৰলৈ পুনৰ তেওঁ ঘূৰি আহিল। প্ৰিয় দৰ্শকবৃন্দসকল, যদি এই ভিডিঅ'টো তোমালোকৰ বা আপোনালোকৰ ভাল লাগিল তেন্তে লাইক নিশ্চয় কৰিব। এই কাহিনীটো এইটোৱে আপোনালোকক শুনালোঁ যে জীৱন মৃত্যুৰ আগত মানুহে এটা 7টা সংকেত পোৱা যায়, আৰু সংকেতবোৰ আপোনালোকে চিনবোৰ কেনেকৈ কোৱা হ'ল আপোনালোকে ভিডিঅ'ত শুনিলে। আৰু তেন্তে এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক নিশ্চয় কৰিব আৰু কমেণ্টত লিখা জয় শ্ৰীকৃষ্ণ, কাৰণ প্ৰতিটো শব্দত শক্তি থাকে। আৰু যদি তোমালোক আমাৰ চেনেলত নতুন তেন্তে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা, কাৰণ পৰৱৰ্তী কাহিনীত আকৌ লগ পাম এটা নতুন ৰহস্যময় নতুন কাহিনীৰ সৈতে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।